নমস্কাৰ এনিভাৰ 24 চাই থকাৰ বাবে ধন্যবাদ জনাইছো মহানগৰী গুৱাহাটীত এতিয়া ভিভিআইপি বাহনৰ উজান উঠিছে 10খনকৈ অবৈধ ভিআইপি বাহন জব্দ কৰিছে আৰক্ষীয়ে আৰু 16 তাৰিখৰ দিনা গুৱাহাটীত এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছিল আৰু এই দুৰ্ঘটনা সংঘটিত কৰিছিল এখন ভিআইপি বাহনে তাৰ পাছতে সেই বাহনক বিচাৰি আৰক্ষীৰ তদন্ত অব্যাহত আছিল তাৰ পাছতে 10খনকৈ ভিআইপি বাহন জব্দ কৰিছে আৰক্ষীয়ে এই ভিআইপি বাহন কেখনত কিন্তু ভিআইপি বাহনৰ যি সাইৰেন লাগি আছিল অবৈধভাৱে তাৰ পাছতে আৰক্ষীয়ে তদন্ত চলাই এই বাহন কেখন জব্দ কৰিছে এই মুহূৰ্তত সবিশেষ খবৰ গ্ৰাফিক্স প্লেটৰ সহায়ত লৈ অনাৰ চেষ্টা কৰিছো মহানগৰীত ভিআইপি বাহনৰ উজান মহানগৰীৰ বিভিন্ন স্থানৰ পৰা 10খনকৈ অবৈধ ভিআইপি বাহন জব্দ কৰা হৈছে 5খন ইনোভা 3খন স্কৰপিঅ এখন থাৰ আৰু এখন এলকেজাৰ জব্দ কৰিছে আৰক্ষীয়ে আটাইকেইখন বাহনত আছিল অবৈধ সাইৰেন লাইট আৰু 26 জানুৱাৰীত গুৱাহাটীত অবৈধ ভিআইপি বাহনে সংঘটিত কৰিছিল দুৰ্ঘটনা তাৰ পাছতে এই দুৰ্ঘটনাৰ তদন্তত জব্দ কৰা হৈছে 10খনকৈ অবৈধ ভিআইপি বাহন এই মুহূৰ্তত সেই খবৰ আমি আপোনালোকক দেখুৱাই আছো জনাই আছো সেই খবৰ আমি আপোনালোকক মহানগৰীৰ ৰাজপথত পাই সুলভ হৈ পৰিছে ভিআইপি বাহনৰ চলাচল আৰু যিসমূহ ভিআইপি বাহন আপুনি দেখে সেই ভিআইপি বাহনসমূহ হয়তো বৈধ নহবও পাৰে এতিয়া একাংশ লোকে অবৈধভাৱে ভিআইপি বাহনত সাইৰেন লগাই গুৱাহাটী মহানগৰীত টহল দিছে আৰু যাৰ বাবে মহানগৰীৰ বিভিন্ন স্থানত অভিযান চলাই আৰক্ষীয়ে 10খনকৈ অবৈধ ভিআইপি বাহন জব্দ কৰিবলৈ সক্ষম হৈছে তাৰ ভিতৰত আছে 5খন ইনোভা 3খন স্কৰপিঅ এখন থাৰ আৰু এখন এলকেজাৰ বাহন জব্দ কৰিছে আৰক্ষীয়ে 26 জানুৱাৰীত গুৱাহাটীত এক দুৰ্ঘটনা সংঘটিত হৈছিল আৰু এই দুৰ্ঘটনা সংঘটিত কৰিছিল এখন ভিআইপি বাহনে আৰু তাৰ পাছতে সেই ভিআইপি বাহনখনক বিচাৰি আৰক্ষীৰ তদন্ত আৰম্ভ হৈছিল আৰু তদন্তত ভয়ংকৰ তথ্য পোহৰলৈ আহিছিল আৰু তাৰ পাছতে কিন্তু মহানগৰীৰ বিভিন্ন স্থানত অভিযান চলাই আৰক্ষীয়ে জব্দ কৰিছে 10খনকৈ ভিআইপি বাহন অভিনন্দন আপোনাৰ এজনী ছোৱালী জন্ম হৈছে লাহি পাহি এজনী পৰি আহিলে ঘৰখন